পৰিৱৰ্তন আৰু উন্নয়ন কিমান পৰিৱৰ্তন হৈছে আৰু কিমান উন্নয়ন হৈছে মই বৰ্তমান উপস্থিত আছোঁ সামগুৰি সমষ্টিৰ অন্তৰ্গত লাইলুৰিৰ 8 নম্বৰ আৰু 2 নম্বৰ ৱাৰ্ডত মই পোনপ্ৰথমে কেমেৰা পাৰ্চনক এটা দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ যি নৰেন্দ্ৰ মোদী চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ কথা কৈছিলে সেই সময়ত কিন্তু এই ঘৰটোৱে প্ৰমাণ কৰিব ডিজিটেল ইণ্ডিয়া কিমান সফল হ'ব ইয়াত দেখিবলৈ পাইছে এয়া ডিজিটেল ইণ্ডিয়াৰ এখন ছবি এই ঘৰতে কিন্তু এই সকল লোক বসবাস কৰি থাকিবলগীয়া হৈছে এইদৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে এই সকল লোকে কিমান উন্নয়ন হৈছে ইয়াৰ যি পঞ্চায়ত আছে লাইলুৰি পঞ্চায়ত তাৰ প্ৰেচিডেণ্ট আছে বা সচিব আছে সকলোৱে ইয়াৰ চৰকাৰী আঁচনি আহিছে কিন্তু লুটিপুটি খাইছে মই ইয়াৰ স্থানীয় লোক আছে আমি প্ৰাগ নিউজ আহি উপস্থিত হোৱাৰ লগে লগে তেখেতসকল আহি আমাৰ মাজত উপস্থিত হৈছে কিয়নো তেখেতসকলে আজি অতদিন ধৰি ভোট দি আছে কিন্তু যি চৰকাৰী আঁচনি বা চৰকাৰী সুবিধা পাব লাগে তাৰ পৰা এখেতসকল বঞ্চিত হৈ আছে মই পোনে পোনে এজন ব্যক্তি আছে তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিম এইটো কোন পঞ্চায়ত হয় লাইলুৰি গাঁও পঞ্চায়ত হয় আপোনালোকে যি চৰকাৰী সুবিধা যে ডিজিটেল ইণ্ডিয়াৰ কথা কৈছে বা সকলোৰে উন্নয়ন হ'ব কথা কৈছে কিমান উন্নয়ন হৈছে আপোনালোকৰ এই পঞ্চায়তত পঞ্চায়ত জানো নাজানো কিন্তু আমি কোনো এই চৰকাৰ অহাৰ পিছত কোনো উন্নয়ন পোৱা নাই একো পোৱা নাই ঘৰ চৰ কিবা পাইছে ঘৰ পোৱা নাই আৰু চৰকাৰী যিখিনি আঁচনি আছে দুখীয়া মানুহৰ কাৰণে সেই আঁচনি কিবা পাইছে নেকি না পোৱা নাই আমি এটা এই কি কয় জব কাৰ্ডৰ কাৰণে আমি 3বাৰ আমি দৰখাস্ত কৰিছোঁ পোৱা নাই আমি পোৱা নাই এবাৰ নহয় দুবাৰ নহয় 3বাৰ আমাৰ ফৰ্ম লৈছে দৰখাস্ত লৈছে আমি পোৱা নাই হয় নিশ্চিতভাৱে কিমান দুৰ্নীতি হৈছে এইসকলে কিন্তু চৰকাৰী আঁচনি এতিয়ালৈকে একো পোৱা নাইকিয়া আৰু স্থানীয় লোক আছে মই তেখেতৰ পৰা জানিম দাদা কি ক'ব আপোনালোকৰ যি চৰকাৰী আঁচনি ইয়াত আহিছে চৰকাৰে দিছে দুখীয়া মানুহৰ কাৰণে এই বিজেপি চৰকাৰে কিন্তু আপোনালোকে কিবা সুবিধা পাইছেনে নাই পোৱা নাই একো পোৱা নাই ধৰ্মেন্দ্ৰ দাসে দিয়া নাই ধৰ্মেন্দ্ৰ দাস তেখেত কোন হয় প্ৰেচিডেণ্ট হয় আপোনালোকক একো দিয়া নাই ঘৰ চৰ কিবা পাইছেনে একো পোৱা নাই আপোনালোকৰ এই 2 নম্বৰ ৱাৰ্ডত কিমান মানুহ আছে বহুত মানুহ আছে ইয়াত সকলোৱে এনেকৈ জৰাজীৰ্ণ ঘৰত ভংগা ঘৰতে বসবাস কৰি আছে আজিলৈকে একো আজি পোৱা নাই এতিয়ালৈ হয় নিশ্চিতভাৱে এইসকল লোক কিন্তু এতিয়াও চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে সকলো ওলাই আছে মই কেমেৰা পাৰ্চন নৱক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে এইসকলে প্ৰত্যেক বছৰে কিন্তু ভোট প্ৰদান কৰি আহিছে আৰু তেখেতসকলৰ ভোট দিয়াৰ পাছতে ইয়াত চৰকাৰ গঠন হৈছে বা যি ইয়াৰ বিধায়ক গঠন হৈছে তাৰ পাছত কিন্তু চৰকাৰী যি আঁচনি আছে সেই আঁচনিয়ে কিন্তু এইসকল লোকক ঢুকি পোৱা নাই আঁচনি আহে পঞ্চায়তৰ পৰা হৰলুকি হয় সেই আঁচনি ক'লৈ যায় আৰু স্থানীয় লোক আছে মই তেখেতৰ পৰা দুআষাৰ কথা জানিব বিচাৰিম কি ক'ব চৰকাৰী যি সুবিধা বা আঁচনি আছে আপোনালোকে কিবা পাইছেনে নাই মই এতিয়ালৈকে একো পোৱা নাই এইখন মোৰ ঘৰ আছে আৰু মোৰ কল আছে কলটো ভঙা মোক কল দিয়া নাই পানী ক'ৰ পৰা খায় পানী যে বেলেগ ঘৰৰ পৰা আনি খাওঁ মোৰ কল নাই কলটো ভঙা এইদৰে জৰাজীৰ্ণ ঘৰত আপুনি বসবাস কৰে আপোনাৰ ল'ৰা ছোৱালী কিমান কেইটা মোৰ ল'ৰা ছোৱালী 3টা 2জনী ছোৱালী এটা ল'ৰা এইদৰে বসবাস কৰিবলগীয়া তাও মোৰ ল'ৰাটো এইটো অংগহীন আছে হয় নিশ্চিতভাৱে দেখিবলৈ পাইছে এইসকল কণমানি লৈ পেলাই এইদৰে জৰাজীৰ্ণ ঘৰত মই পুনৰবাৰ প্ৰাগ নিউজৰ দৰ্শকক এই ঘৰটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ অকণমান যদি আমি আগলৈ যাওঁ দেখিব পাৰিব প্ৰাগ নিউজৰ দৰ্শকে এয়া চাওক এই ডিজিটেল ইণ্ডিয়াৰ এখন ছবি যে এইদৰে জৰাজীৰ্ণ ঘৰত বসবাস কৰি পেলাই এইসকল লোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে তাৰ পাছতো কিন্তু ইয়াত যি চৰকাৰী আঁচনি আছে লাইলুৰি গাঁও পঞ্চায়তৰ 8 নম্বৰ বা 2 নম্বৰ ৱাৰ্ডলৈ যি চৰকাৰী আঁচনি ধন আহে সেই ধন কিন্তু হৰলুকি হৈ যায় মই এক কৰুণ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ অকণমান প্ৰাগ নিউজৰ দৰ্শকক ইয়াত দেখিবলৈ পাইছে এইদৰে তেখেতসকল বসবাস কৰিবলগীয়া হৈছে এয়াই ডিজিটেল ইণ্ডিয়াৰ এখন প্ৰকৃত ছবি চাওক ইয়াত দেখিবলৈ পাইছে এইদৰে এইটো ঘৰত এই কণমানি কোলাত লৈ পেলাই থাকিবলগীয়া আৰু সকলোতকৈ ডাঙৰ কথা যে তেখেতসকলে যি পানী গ্ৰহণ কৰিবৰ কাৰণে কলৰ প্ৰয়োজন সেই কলো কিন্তু ইতিমধ্যে বিকল হৈ আছে সেই কলো চৰকাৰে কল প্ৰদান কৰিছে যদিও পঞ্চায়তলৈ কল আহিছে সেই পঞ্চায়তৰ কল কিন্তু ইতিমধ্যে হৰলুকি হৈছে আমি আৰু আপোনাৰ অকণমান আগলৈ যাব বিচাৰিছোঁ দেখিবলৈ পাইছে এইখনে প্ৰকৃত ছবি উন্নয়ন কিমান হৈছে যে লাইলুৰি পঞ্চায়তৰ যি 2 নম্বৰ ৱাৰ্ড বা 8 নম্বৰ ৱাৰ্ডত উন্নয়ন কিমান হৈছে তাক দেখিছে ইয়াত দেখিবলৈ পাইছে এইদৰে এইসকল লোক কিন্তু এই জৰাজীৰ্ণ ঘৰত বসবাস কৰি আছে বছৰি ভোট প্ৰদান কৰি আছে তাৰ পাছতো কিন্তু এখেতসকলক যি চৰকাৰী আঁচনি আছে সেই চৰকাৰী আঁচনিয়ে ঢুকি পোৱাহি নাই আৰু মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ এইসকল লোক সকলো ওলাই আহিছে কাৰণ তেখেতসকলে যি চৰকাৰৰ পৰা পাবলগীয়া আঁচনি আছিলে সেই আঁচনিত একো নোপোৱাৰ বাবে তেখেতসকলে মহিলা আছে মই মহিলাৰ পৰা কিছু কথা জানিব বিচাৰিম কি ক'ব বাইদেউ আপোনালোকে চৰকাৰৰ পৰা কিবা আঁচনি পাইছেনে পাইছোঁ এটা ঘৰ পাইছোঁ আৰু কি পাইছে আৰু একো পোৱা নাই আপোনালোকে প্ৰত্যেক বছৰে ভোট দি আহিছে এইদৰে জৰাজীৰ্ণ ঘৰত বসবাস কৰি থাকিবলগীয়া হৈছে এই আপোনালোকৰ যি চৰকাৰৰ আঁচনি আহে পঞ্চায়তলৈ সেই আঁচনিবিলাক কি হৈ যায় চৰকাৰৰ পঞ্চায়ততে হৰলুকি হৈ যায় নেকি হয় কোনে খায় সেইটো
ধৰ্মেন্দ্ৰ দাস তেখেত হৈছে সভাপতি নিশ্চিতভাৱে এটাই অভিযোগ উঠিছে যে ইয়াৰ যিজন সভাপতি আছে তেখেত হৈছে ধৰ্মেন্দ্ৰ দাস আৰু তেখেতেই যি পঞ্চায়তৰ উন্নয়নৰ বাবে ধন আহিছে সেই ধন কিন্তু গুগাহে আত্মসাৎ কৰিছে আৰু স্থানীয় লোক আছে মই তেখেতৰ পৰা দুআষাৰ কথা জানিব বিচাৰিম কিবা পাইছেনে আপুনি চৰকাৰৰ পৰা একো পোৱা নাই কিয়া আপোনালোকৰ আঁচনিবিলাক ক'ত নাইকিয়া হৈ যায় এটা খাই দিয়ে কোনে খায় ধৰ্মেন্দ্ৰ দাসে খাই দিয়ে পঞ্চায়ততে খাই দিয়ে তেখেত সভাপতি হয় সভাপতি হয় পুনৰবাৰ ধৰ্মেন্দ্ৰ দাসৰ উপৰি প্ৰশ্ন উঠিছে যে যি চৰকাৰী আঁচনি আহে সেই আঁচনি কিন্তু পঞ্চায়ততেই নাইকিয়া হৈ যায় এতিয়া যি ব্যাগুম বিভাগ আছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন যিটো অসম চৰকাৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বিভাগ সেই বিভাগটোৰ কিন্তু যি ধন আহে চৰকাৰৰ আঁচনিৰ ধন আহে সেই ধন নাইকিয়া হৈ যায় এতিয়া ধৰ্মেন্দ্ৰ দাসৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত কিন্তু লক্ষণীয় হ'ব